হৰে কৃষ্ণ আজি আমি ভাগৱত গীতাৰ 13 নম্বৰ অধ্যায়ৰ শ্লোক নম্বৰ 6 পৰা পঢ়িবলৈ লৈছো 6 আৰু 7 নম্বৰ শ্লোকটি একেলগে আছে মহাভূতান্যহংকাৰো বুদ্ধিধৰ ব্যক্তমেব চ ইন্দ্রিয়াণি দশেকঞ্চ পঞ্চচেন্দ্রিয় গোচরঃ ইচ্ছা দ্বেষঃ সুখম দুঃখম সংঘাতচেতনা ধৃতিঃ एतत् क्षेत्रं समासेन सविकारमुदार्हितम् अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा शिल प्रभुपाद की जय। पंच महाभूत मिथ्या अहंकार बुद्धि अव्यक्त 10 ইন্দ্ৰিয় আৰু মন পাঁচটা ইন্দ্ৰিয়ৰ বিষয় ইচ্ছা দ্বেষ সুখ দুখ সমষ্টি চেতনা ধৈৰ্য সংক্ষেপে কবলৈ গলে এইবিলাকে হল ক্ষেত্ৰ আৰু ক্ষেত্ৰৰ বিকাৰ। আমি এই 13 নম্বৰ অধ্যায়ত ভগৱানে আমাক জ্ঞান দিয়ে ক্ষেত্ৰনো কি আৰু ক্ষেত্ৰজ্ঞ মানে ক্ষেত্ৰক কোনে জানে। ক্ষেত্ৰ মানে অতি সৰল ভাষাত আমাৰ এই শৰীৰটো হৈছে সেই কৰ্মক্ষেত্ৰ য'ত আমি যেনেকুৱা ধৰণৰ খেতি কৰোঁ তেনেকুৱা ধৰণৰ কৰ্মফল পাওঁ। এতিয়া যে এই যে আমাৰ শৰীৰটো ক্ষেত্ৰ হয় এই ক্ষেত্ৰৰ সৃষ্টি 24 মহত্তত্বৰ দ্বাৰা হৈছে সেইকাৰণে সেইটো ক্ষেত্ৰ বুলি কয়। ভগৱানে ইয়াতে কৈছে পঞ্চ মহাভূত মহাভূত হৈছে পৃথিৱী জল অগ্নি বায়ু আকাশ 5 হৈ গল 5টা মহাভূত আৰু তাৰে আগতে আসলতে আমি জানিব লাগে যে সতগুণ ৰজগুণ তমগুণ আগতে অব্যক্ত অৱস্থাত থাকে এটাই হৈ থাকে মানে তিনিটা গুণ। সেই অব্যক্ত অৱস্থাত যে থাকে হেতু কোৱা হয় প্ৰধান। তো অব্যক্ত অৱস্থা সতগুণ ৰজগুণ তমগুণ ব্যক্ত হোৱাৰ আগতে হেতু আছিল এটা অব্যক্ত অৱস্থা হে এটা আমি গণিব লাগিব 24টা মহত্তত্বৰ ভিতৰত যাৰ দ্বাৰা আমাৰ শৰীৰটো সৃষ্টি হৈছে বা গোটেই সংসাৰ সৃষ্টি হৈছে আৰু 5টা হৈছে পৃথিৱী জল অগ্নি বায়ু আকাশ যাক পঞ্চ মহাভূত বুলি কয়। এই 6টা হল পৃথিৱী জল অগ্নি বায়ু আকাশেৰে আমাৰ শৰীৰ বনোৱা হৈছে। তাৰ উপৰি সেই স্থূল শৰীৰক মানে এটা সফটওয়্যাৰ মানে বুদ্ধি মন অহংকাৰ এটো হৈছে সফটওয়্যাৰ। অহংকাৰ মানে মিথ্যা অহংকাৰ এই তিনিটা হৈছে বহুত সটল গতিকে মন বুদ্ধি অহংকাৰ মিলি হল তিনিটা। এটা আছিল সতগুণ ৰজগুণ তমগুণৰ অব্যক্ত অৱস্থা 5টা মহাভূত 6টা হল 7টা 8টা 9টা হৈ গল ৰাইট। তাৰ উপৰি ইয়াতে কোৱা হৈছে 10টা ইন্দ্ৰিয়। 10টা ইন্দ্ৰিয় কি 5টা কৰ্মেন্দ্ৰিয় হয় আৰু 5টা জ্ঞানেন্দ্ৰিয় হয়। 5টা কৰ্মেন্দ্ৰিয় আৰু জ্ঞানেন্দ্ৰিয় কি হৈছে জ্ঞানেন্দ্ৰিয় মানে যাৰ দ্বাৰা আমি জ্ঞান অৰ্জন কৰোঁ চকু নাক কাণ জিভা আৰু আমাৰ স্কিন ছাল দুখৰ টাচ কৰিও আমি জ্ঞান অৰ্জন কৰোঁ। এই 5টা হল 9টা আছিল আৰু 5টা হল 14টা হল। তাৰ উপৰি আমাৰ 5টা হৈছে আৰু কৰ্মেন্দ্ৰিয় বাণী আমি যে বচন কওঁ হেতু হাত ভৰি মল দুৱাৰ মূত্ৰ দুৱাৰ যদি আমাৰ শৰীৰত যিবিলাক খাওঁ সেইবিলাক যদি নিষ্কাশিত নকৰে তেতিয়াও আমাৰ হেতু এটা কৰ্ম হয়। গতিকে এই 5টা কৰ্মেন্দ্ৰিয় হৈ গল 14 এতিয়া 14টাৰ পৰা 19টা হৈ গল আৰু 5টা কি হৈছে আমাৰ যে চকু নাক কাণ জিভা আৰু স্কিন তাৰে 5টা বিষয় আছে। সেই বিষয় হৈছে চকুৰ বিষয় হৈছে বিষয় মানে সাবজেক্ট চকুৱে কি চাব খোজে ৰূপ জিভাই কি সোৱাদ ল'ব খোজে ৰস বা বহুত ৰস পাইছো দে আজি লাইক দ্যাট কানে কি শুনিব খোজে শব্দ মধুৰ শব্দ
আৰু আমাৰ নাকটোৱে কি শুঙিব খোজে গন্ধ ভাল গন্ধ আৰু স্কিনটোৱে স্পৰ্শ কৰিব খোজে লাইক দ্যাট ভাল স্পৰ্শ কৰিব খোজে তো এয়া হৈছে বিষয় গতিকে হৈ গ'ল টোটেল 24 মানে 5টা আৰু 5টা কৰ্মেন্দ্ৰিয় 5টা জ্ঞানেন্দ্ৰিয় 10টা পঞ্চমহাভূত পৃথিৱী জল অগ্নি বায়ু আকাশ এটো হল 15টা আৰু 5টা জ্ঞানেন্দ্ৰিয়ৰ 5টা বিষয় শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ হল 20টা তিনিটা যাৰে আমাৰ সূক্ষ্ম শৰীৰ সৃষ্টি হৈছে মন বুদ্ধি অহংকাৰ আৰু এটা হল সতগুণ ৰজগুণ তমগুণৰ অব্যক্ত অৱস্থা গতিকে এই হৈছে ক্ষেত্ৰ যে 24 মহত্তত্বৰ দ্বাৰা সৃষ্টি হৈছে এতিয়া ভগৱানে ইয়াতে কৈছে ক্ষেত্ৰৰ বিকাৰ কি ক্ষেত্ৰৰ বিকাৰ হৈছে ইচ্ছা ভৌতিক ইচ্ছা যে কৰো আপুনি চাওক প্ৰত্যেক নতুন বছৰতে মানুহে বহুত ৰিজল্যুশন লয় কিন্তু সেই দৃঢ়তা নোহোৱা কাৰণে সেই ৰিজল্যুশনবোৰ ফলো কৰিব নোৱাৰে ধৰা হল কোনোবাই নিজৰ হেলথৰ ওপৰত ধ্যান দিম বুলি ভাবিছে কিন্তু পাৰা নাই কাৰণ তেওঁৰ কিছুমান ভৌতিক ইচ্ছা আছে ধৰক জিভাৰ সোৱাদ বিচাৰিছে সেই কাৰণে কেৱল জিআই থাকিবৰ কাৰণে খোৱা নাই খাবৰ কাৰণে জিআই আছে তো এনেকুৱা অৱস্থা হয় কাৰণ আমাৰ ভৌতিক ইচ্ছা থাকে গতিকে ইচ্ছাৰ কাৰণে আমি কষ্ট পাওঁ আমি ৰিজল্যুশন যদি ল'ব লাগে হেতু এয়া হৈছে যে আমি ভগৱানক প্ৰাৰ্থনা কৰিব লাগে যেনেকৈ প্ৰহ্লাদ মহাৰাজে যেতিয়া নৰসিংহ ভগৱান অৱতৰিত হয় প্ৰহ্লাদ মহাৰাজে কি প্ৰাৰ্থনা কৰে হে ভগৱান যদি মোক কিবা বৰদান দিব খুজিছে মোৰ ওচৰত যাতে কোনো ভৌতিক ইচ্ছা নাথাকে কাৰণ এই ইচ্ছাটো হৈছে বিকাৰ আৰু এই ভৌতিক ইচ্ছাৰ কাৰণে আমি বাৰে বাৰে জন্ম ল'ব লগা হৈছে দ্বেষ মানে ঈৰ্ষা এটো বহুত সাধাৰণ আপুনি দেখাব মানুহৰ ভিতৰত ঈৰ্ষা থাকে যদি তো ভক্তিত আগবঢ়া নাই কোনোবা যদি তেওঁৰ লগৰীয়া আগবাঢ়ি যায় তেতিয়াও ঈৰ্ষা হয় যে মই আগবাঢ়িব পৰা নাই ইমান সোনকালে কেনেকৈ তাৰ প্ৰগতি হৈছে বা বেলেগৰ উন্নতি যেতিয়া মানুহে দেখা নাপায় দেখা মানে দেখিব নোৱাৰে বুলি কয় দেখা নাপায় দেখিব নোৱাৰে হেতু হৈছে দ্বেষ আৰু বিকাৰ হৈছে সুখ আৰু দুখ আসলতে ভৌতিক সংসাৰত সুখ আৰু দুখৰ যে দিন ৰাতিৰ দৰে অহা যোৱা কৰি থাকে ভৌতিক সংসাৰত আসলতে আনন্দ যেটো পৰমানন্দ হেতু বস্তু নাই আধ্যাত্মিক সংসাৰত সেই বস্তুটো আছে যাত সুখ আৰু দুখ নাই কাৰণ সুখ মানে শৰীৰৰ সুখ যেটো আপুনি কমফৰ্ট পালে দুখ মানে সেই মনৰ দুখ ইয়াতে মনে যদি সুখ অনুভৱ কৰে হেতু বহুত ক্ষন্তিকিয়া হয় কিয়নো ভৌতিক সংসাৰত মানুহে কেতিয়াও জন্ম মৃত্যু বৃদ্ধ অৱস্থাৰ পৰা বাচিব নোৱাৰে কিবা নহয় কিবা মনৰ দুখেতক লগ ধৰি থাকে গতিকে সুখটো ইমান অনুভৱ কৰিব নোৱাৰে কিন্তু ভগৱানৰ ধামত আনন্দ অনুভৱ কৰিব পাৰে গতিকে সুখ দুখ বিকাৰ বুলি কৈছে সেইকাৰণে কোৱা হয় যে সুখ দুখটো আমি সমান ভাৱনা ৰাখিব লাগে সমষ্টি চেতনা ধৈৰ্য তো এই যিবিলাক মানে মানুহৰ আসলতে চেতনা হল সমষ্টি বা যিবিলাক তেওঁৰ ধৈৰ্য হল হেতু বিকাৰ বুলি গণনা কৰা হৈছে মানে এইবিলাক হৈছে কি এইবিলাক ইয়াতে প্ৰভুপাদে কৈছে যে এইবিলাক হল স্থূল দেহত থকা পঞ্চ মহাভূতৰ বিকাৰ আৰু প্ৰভাৱৰ ফল চেতনা আৰু বিশ্বাস জীৱনী শক্তিৰ পৰিচায়ক আৰু চেতনা আৰু বিশ্বাসেই হল মন বুদ্ধি অহংকাৰেৰে গঠিত সূক্ষ্ম দেহৰ বহিঃপ্ৰকাশ অৰ্থাৎ আমাৰ মিথ্যা অহংকাৰৰ কাৰণে আমি শৰীৰটো পাইছো আৰু এই শৰীৰত বিভিন্ন ধৰণৰ বিকাৰৰ সৃষ্টি হয় ভাল হলেও বেয়া হলেও শৰীৰৰ পৰা সৃষ্টি হোৱা বস্তুক বিকাৰ বুলি কোৱা হৈছে আৰু যেতিয়া আমি মিথ্যা অহংকাৰৰ প্ৰভাৱত পৰি থাকো তেতিয়া আমাৰ বুদ্ধিক কোৱা হয় পাৰিভাষিকভাৱে কোৱা হয় তামসিক বুদ্ধি এইদৰে সকলো তত্ত্বৰ প্ৰকাশ ঘটে আমাৰ দেহটোৰ মাধ্যমেৰে আৰু দেহটোৰ পৰিৱৰ্তন ঘটি থাকে এতিয়া কিছুমানে কয় যে আমি কিয়নো শুনিম আমি কিয় ধৈৰ্য ধৰিম আমি কিয় বিনম্ৰ হম বা আমি এই সকলো বস্তু কিয় হে কৰিম আসলতে কোনো মানুহৰ আপুনি চাওক ভক্তি যিসকলে নাই তেওঁলোকৰ কোনো ইন্টাৰেষ্ট নাই যে তেওঁলোক গোলক ধামত যাব খোজে বা বৈকুণ্ঠ ধামত যাব খোজে আৰু জন্ম দুনাই ল'ব নোখোজে কিয় এনেকুৱা এই কাৰণে কাৰণ তেওঁলোকৰ এডুকেশ্যন আৰু কালচাৰ বৈদিক নহয় স্পিৰিচুৱেল নহয় সেইকাৰণে তেনেকুৱা হৈছে এতিয়া আপুনি দেখা পাব বহুত ডাঙৰ এনেকুৱা সাইন্টিষ্ট যেনেকৈ আইনষ্টাইনেও এইটো কথা কৈছে বা লতা মংগেশকাৰৰ দৰে ছিংগাৰেও কৈছে যে মই দ্বিতীয়বাৰ লতা মংগেশকাৰ হ'ব নোখোজো
আইনষ্টাইনে কৈছে মই সাইন্টিষ্ট হ'ব নোখোজো, মই লগা হ'লে কিবা এটা সাধাৰণ মজদুৰ হ'ম যদি মই জন্ম ল'ব লগা হয়, কিন্তু মই হ'ব নোখোজো। কাৰণ সেইটোৰ জাৰ্ণিত বহুত কিবা কিবি পেইনফুলো এক্সপিৰিয়েঞ্চ থাকে মানুহৰ, হয়নে নহয়? সেইকাৰণে কাৰণ আমি যিমান ফেমাছ হ'লেও কিবা নহয়, আমাৰ মানুহবিলাকে কেৱল ছাকচেছে দেখা পাইছে, পেইনটো দেখা পোৱা নাই। কিন্তু সেই মানুহজন বহুত ভাগ্যৱান যে নিজৰ জীৱনৰ পেইনফুল বস্তুবোৰ দেখা পাইছে, অনুভৱ কৰিব পাৰিছে, আৰু সেই দুখটো পোৱাৰ পিছত তেওঁ জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হোৱাৰ ইচ্ছা তেওঁৰ তীব্ৰ হৈ গৈছে। তেতিয়া তীব্ৰ ভক্তিও তেওঁ কৰিব পাৰিব। শ্লোক নম্বৰ 8, 9 আৰু 10টো আমি একেলগে পঢ়িছোঁ। আমানিত্বম আদম্ভিত্বম আহিংসাক শান্তিৰাৰ্জবম আচার্যোপাসনম চৌষম স্থির্যমাত্মা বিনিগ্রহ ইন্দ্রিয়ার্থেষু বৈরাগ্যম অনহংকার এব চ জন্ম মৃত্যু জরা ব্যাধি দুঃখ দোষানুদর্শনম আসক্তিরানভিস্বঙ্গঃ পুত্রদারা গৃহাদিষু নিত্যম চ সমচিত্তত্বম ইষ্টনিষ্টোপপত্তিষু। ইয়াতে বহুত কেইটা জ্ঞানৰ কথা ভগৱানে কৈছে, সেইকাৰণে দুটা শ্লোক আৰু একেলগে আছে, 11 নম্বৰ আৰু 12 নম্বৰটো। ময়ি চানন্য যোগেন ভক্তিৰব্যাভিচাৰিণী বিবিক্তাদেশ সেবিত্বম অৰতিৰ্জন সংসদে আধ্যাত্মজ্ঞান নিত্যত্বম তত্ত্বজ্ঞানাৰ্থদৰ্শনম এতজ্জ্ঞানম ইতি প্ৰোক্তম জ্ঞানম য়াদাতো অন্যথা। এই যে আমি 5টা শ্লোক একেলগে পঢ়িলোঁ 8 নম্বৰৰ পৰা 12 নম্বৰলৈকে, এই শ্লোককেইটা বহুত মহত্বপূৰ্ণ হয়। কাৰণ ভগৱানে কৈছে যে মই কাক জ্ঞান বুলি ভাবোঁ। এই 5টা শ্লোকত যি ভগৱানে কৈছে তাকেই ভগৱানে কৈছে যে এইবিলাককেই মই জ্ঞান বুলি কওঁ, আৰু ইয়াৰ বাহিৰে সকলোবোৰ হৈছে অজ্ঞান। আহক এতিয়া আমি পঢ়োঁ যে কি কৈছে ভগৱানে। অনুবাদ আৰু তাৎপৰ্য শ্ৰীল প্ৰভুপাদৰ দ্বাৰা। শ্ৰীল প্ৰভুপাদ কি জয়। অভিমানহীনতা। মানুহে কিবা থাকিলেও নাথাকিলেও বহুত অভিমানী হয়, কিন্তু ভগৱানৰ ধামলৈ যাবৰ কাৰণে, যোগ্য হ'বৰ কাৰণে আমি অভিমান ত্যাগ দিব লাগিব। আমি নিস্বাৰ্থভাৱে বেলেগৰ সেৱা কৰিব জানিব লাগিব। কি হয়, মানুহে সদায় কিবা এটা বেনিফিটৰ আশাত বেলেগক মানে হেল্প কৰে। ভগৱানৰ ভক্তিও কিবা বেনিফিটৰ আশাত কৰে যে মোৰ এইটো লাভ হ'ব, সেইকাৰণে ভগৱানৰ ভক্তিত লাগি থাকোঁ। আচলতে লাভ অট'মেটিকেলি হয় যেতিয়া আমি সম্পূৰ্ণৰূপে নিজৰ জীৱনটো ভগৱানৰ সেৱাত সমৰ্পিত কৰি দিওঁ, শৰণাগত হওঁ, আৰু আচলতে কোনো লাভৰ কাৰণে ভক্তি নকৰি প্ৰেমৰ কাৰণে ভক্তি কৰোঁ, কৃষ্ণ প্ৰেমৰ কাৰণে। যেনেদৰে মাক দেউতাকে ল'ৰা ছোৱালীক কোনো লাভৰ কাৰণে তুলি তালি ডাঙৰ দীঘল নকৰে বা এনেকুৱা মানে নিস্বাৰ্থ ভাৱনা ৰাখে, তেনেকৈ আমি এটা নিস্বাৰ্থ ভাৱনাৰে সকলো প্ৰাণী মাত্ৰৰে প্ৰতি সেৱা ভাৱনা ৰখা উচিত। আৰু সকলোতকৈ ডাঙৰ সেৱা হৈছে যদি আমি তেওঁৰ আত্মাৰ উন্নতিৰ কাৰণে কিবা কৰিব পাৰোঁ। যেনেদৰে কোৱা হয় নহয় যে আপুনি ভিক্ষা দিয়াতকৈ মানুহজনক কাম দিয়ক, কাৰণ যেতিয়া কাম কৰিব সি নিজে অৰ্জন কৰি ল'ব পইচা। ঠিক তেনেদৰে আমি শৰীৰৰ সেৱাতকৈ আত্মাৰ সেৱাটো ডাঙৰ বুলি আমি জানিব পাৰোঁ যেতিয়া আমি শাস্ত্ৰৰ অধ্যয়ন কৰোঁ। কাৰণ আত্মাৰ উন্নতিৰ কাৰণে যেতিয়া আমি কাৰ্য কৰোঁ, যেতিয়া আমি বেলেগক কওঁ যে আপোনালোকেও ভক্তি কৰক, হৰে কৃষ্ণ মহামন্ত্ৰৰ 16 মালা জপ কৰক, নিশ্চিতৰূপে তেওঁলোকৰ দুৰ্ভাগ্য নষ্ট হৈ যায় আৰু সৌভাগ্যৰ উদয় হয়।
কোনো পাপ কৰ্মই পুণ্য কৰ্মক কাটিব নোৱাৰে বা পুণ্য কৰ্মই পাপ কৰ্মক নষ্ট কৰিব নোৱাৰে দুয়োটাৰে ফল আমি বেলেগ বেলেগকৈ ভুগিব লগা হয় কিন্তু যদি কৃষ্ণ ভক্তি কৰোঁ তেনেহ'লে দুয়োটাৰে ফল আমাৰ নিৰস্ত হৈ যায় নষ্ট হৈ যায় আৰু আমি জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হওঁ গতিকে অভিমানহীনতা বহুত ইম্পৰ্টেণ্ট দ্বিতীয় হৈছে দম্ভহীনতা মানে বহুত দম্ভ কৰে এই বহুত দম্ভ একদম অহংকাৰ মাৰি থাকে সেইবিলাক আমি ত্যাগ কৰিব লাগিব এই অহংকাৰ সৃষ্টি হয় মিথ্যা ভাৱনাৰ কাৰণে যে এইটো মই এইটো শৰীৰ হয় মই ইমান ধুনীয়া হয় মই ইমান ধনী হয় ইমান এডুকেটেড হয় মই আৰু মই ইমান পাৱাৰফুল হয় ইমান ডাঙৰ পজিশ্যনত আছোঁ এইবিলাক হৈছে আমাৰ শৰীৰৰ লগত সংলগ্ন আমাৰ কিছুমান উপাধি যেনেদৰে মানুহে ভাবে নহয় যে মই এইটো জাতিৰ আপুনি দেখা পাব জাতি লগা হ'লে যিয়েই নহওক প্ৰত্যেকে নিজৰ জাতিটোকে শ্ৰেষ্ঠ বুলি ভাবে বা নিজৰ দেশখনকে বা নিজৰ যিখন মানে নিজৰ এটা যিটো আমাৰ সেই আছে সেইটোকে শ্ৰেষ্ঠ বুলি ভাবে গতিকে সকলোৱে এনেকৈ নিজৰ নিজৰ এটা দেহৰ ওপৰত দম্ভ এটা গঢ়ি তুলিছে সেইটো যদি আমি ত্যাগ নিদিওঁ আমি ভাগৱত ধামত যাব নোৱাৰোঁ ভগৱানৰ ধামত যোৱাৰ যোগ্যতা প্ৰাপ্ত কৰিব নোৱাৰোঁ নেক্সট হৈছে অহিংসা অহিংসা মানে কোনো প্ৰাণীকে কষ্ট নিদিয়া যেনেকৈ সকলোতকৈ ডাঙৰ অহিংসাৰ চিহ্ন হৈছে যে আমি যাতে কোনো প্ৰাণীকে হত্যা নকৰোঁ মাছ মাংস কণী খালে কি হয় হত্যা হয় প্ৰাণীৰ গতিকে যাতে নকৰোঁ কেতিয়াবা প্ৰশ্ন কৰে মানুহে যে জগদীশ চন্দ্ৰ বোস যিটো চাইণ্টিষ্ট হয় তেওঁতো এইটো প্ৰুভ কৰি দিছে যে আত্মা আচলতে তৰু তৃণ গছ গছনিতো আছে তেনেহ'লে আমি যেতিয়া শাক পাচলি খাওঁ বা ধান বা এনেকুৱা ধৰণৰ বস্তু যেতিয়া উঘলা যায় তেতিয়াওতো আত্মাৰ হত্যা হয় হনন হয় কিন্তু চাওক শাস্ত্ৰত এয়াও কোৱা হৈছে জীৱস্য জীৱনম জীৱেই জীৱৰ জীৱন হয় কিন্তু মানুহে যেতিয়া শাক পাচলি খায়ে বাচি থাকিব পাৰে তেনেহ'লে শৰীৰটোক ব্লাড না আৰু হাড্ডি হাড় মাংস আৰু এই তেজ এইবোৰ খাবৰ একো দৰকাৰ নাই আৰু তাৰোপৰি নিশ্চিত ৰূপে কেৱল শাকাহাৰী হ'লেই নহ'ব বা নিৰামিষ ভোজী হ'লেই নহ'ব আমি যি খাওঁ আচলতে ভগৱানক ভোগ লগাই পিনে খাব লাগে তেতিয়াহে তাৰ সেইটো নিৰস্ত হৈ যায় আৰু যিবোৰ আত্মাৰ হনন হ'ল আমাৰ কাৰণে লগা হ'লে তেওঁলোকে এনেকুৱা এটা মানে অলমষ্ট আনকনচিয়াছ অৱস্থাত আছে যে তেওঁলোকে বা গছ গছনি বা শাক পাচলিবোৰে এনেকুৱা নহয় যে তেজ ওলাব বা বহুত কষ্ট পাইছে বা চিঞৰিছে এনেকুৱা নহয় এটা মুৰ্গী বা এটা পাৰ চৰাই বা হাঁহ এটাই যেনেকৈ কৰিব বা ছাগলী এটাই এনেকুৱা নহয় গতিকে পাপ বহুত কম লাগে ইন কম্পেৰিজন টু বাকী বস্তুবোৰৰ তথাপিও আমি ভোগ লগাইহে খাব লাগে আৰু এই ভোগ লগোৱাৰ প্ৰেক্টিচ আমি কৰিবই লাগিব আজি নহয় 1000 জন্মৰ পিছত হ'লেও কৰিবই লাগিব তেতিয়াহে আমি জন্ম মৃত্যুৰ এই সংসাৰৰ পৰা মুক্ত হ'ব পাৰিম নহ'লে আমি বাৰে বাৰে কৰ্মৰ কাৰণে বাৰে বাৰে জন্ম ল'ব লগা হ'ব সেইকাৰণে অহিংসা বহুত ইম্পৰ্টেণ্ট সহিষ্ণুতা বহুত ইম্পৰ্টেণ্ট কৃষ্ণৰ বহুত ফেভৰেট হৈ যায় সেইবিলাক মানুহ যিবিলাকে সহ্য কৰে আচলতে আমি এনেকৈ দেখা পাইছোঁ যে মানুহে কি কয় মানুহে জেনেৰেলি কয় যে সহ্য নকৰিবি আচলতে বহুত এনেকুৱা মানুহ আছে যে এনেকৈ শিক্ষা দিয়ে যে সহ্য কৰাটো ভাল কথা ধৈৰ্য ধৰ এনেকৈ ভগৱানৰ যদি আমি মৰম পাব খোজোঁ আমি সহ্য বা সহিষ্ণুতা ডেভেলপ কৰিব লাগিব কেনেকৈ ডেভেলপ হ'ব এনেকৈ ডেভেলপ হ'ব বহুত ইজিলি ডেভেলপ হ'ব পাৰে আমি প্ৰেক্টিচ কৰিব লাগিব তাৰে ওপৰত ফ'কাছ কৰিব লাগিব কাৰণ আমাৰ আশে পাশে খং তোলোৱা মানুহ বহুত আছে গতিকে সেই সময়ত যদি আমি সেই খংটোক সহ্য কৰোঁ সেই মানুহজনকো সহ্য কৰা হ'ল ন টলাৰেট কৰা হ'ল বা আমি যদি কোনো এনেকুৱা ধৰণৰ এক্সট্ৰিম ৰিয়েকশ্যন নিদিওঁ পোলাইটলি বা আমি যিটো আমাৰ পইণ্ট সেইটো আমি ৰাখিব পাৰোঁ কিন্তু আমি সেইটো সহ্য কৰিলোঁ গৰমৰ দিন আহিল ঠাণ্ডাৰ দিন আহিল তথাপিও বোলে আমি সহ্য কৰি আছোঁ আৰু ভগৱানৰ ভক্তিত লাগি আছোঁ দুখৰ দিন আহিব দুখকো বোলে আমি সহ্য কৰিছোঁ আৰু ভগৱানৰ ওপৰত নিৰ্ভৰশীল হৈ আছোঁ তেতিয়া এনেকুৱা ব্যক্তিক ভগৱানে বহুত মৰম কৰে সহিষ্ণুতা সৰলতা বহুত ইম্পৰ্টেণ্ট কুটিল মানুহে ভক্তি কৰিব নোৱাৰে যিবিলাক মানুহ বহুত মনৰ পৰা কুটিল তেওঁলোকে ভক্তিৰ এনেকুৱা মানে সেই কৰিব পাৰিব ভক্তৰ বেশ ধৰিব পাৰিব বা এনেকুৱা শ্ব' অফ কৰিব পাৰিব কিন্তু আচলতে ভক্তি কৰিব নোৱাৰে ভক্তি কৰাৰ কাৰণে আমাক সৰলতাৰ প্ৰয়োজন বহুত ইম্পৰ্টেণ্ট সকলোতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে
আধ্যাত্মিক গুৰুৰ সেৱা, সৎগুৰুৰ সেৱা। সৎগুৰু মানে এনেকুৱা নহয় যে কোনোবাই বোলে নাম থৈছে মই সৎগুৰু সেইকাৰণে তেওঁ সৎগুৰু। নাম থলে সৎগুৰু হ'ব নোৱাৰে, পৰম্পৰাগত গুৰু হ'ব লাগিব। যি 4টা পৰম্পৰাৰ বিষয়ে পদ্ম পুৰাণত লিখা আছে, লক্ষ্মী দেৱীৰ পৰা আৰম্ভ, ব্ৰহ্মাৰ পৰা আৰম্ভ পৰম্পৰা, ভগৱান শিৱৰ পৰা আৰম্ভ পৰম্পৰা, আৰু ব্ৰহ্মাৰ 4জন পুত্ৰৰ পৰা আৰম্ভ হোৱা পৰম্পৰা। এই 4টা পৰম্পৰাৰ ভিতৰত আমি যি প্ৰামাণিক গুৰু পাইছোঁ সেই গুৰুৰ আমি সেৱাত লগা উচিত। আৰু সেৱাত লগা মানে কেতিয়াও প্ৰামাণিক গুৰুৱে তেওঁ নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে কোনো ধৰণৰ সেৱা আপোনাক নিদিয়ে, কৃষ্ণৰ সেৱাৰ কাৰণে দিব। তথাপিও আমি গুৰুৰ বপু সেৱা, বাণী সেৱা দুয়োটা কৰা উচিত। বাণী সেৱা মানে গুৰুৰ আজ্ঞা পালন, গুৰুই যি কিতাপ লিখিছে সেইবোৰ পঢ়া, যেনেকৈ আমি প্ৰভুপাদৰ তাৎপৰ্য পঢ়িছোঁ, এইটোৱে সেৱা। পঢ়ি পিনে যদি সেইটো আমি ইমপ্লিমেণ্ট কৰিব পাৰিছোঁ, আমাৰ জীৱনত বোলে আমি আনিব পাৰিছোঁ, সেৱাই হয় সেইটো। আমি বোলে লেকচাৰ শুনিছোঁ আধ্যাত্মিক গুৰুৰ, যেতিয়ালৈকে আমি আমাৰ মানে জীৱিত মানে শৰীৰত থকা গুৰু, শৰীৰৰ হিচাপে গুৰু নাপাওঁ, তেতিয়ালৈকে আমি প্ৰাৰ্থনা কৰিব লাগে, আৰু তেতিয়ালৈকে প্ৰভুপাদকেই গুৰু বুলি স্বীকাৰ কৰিব লাগে, কাৰণ আমি প্ৰভুপাদৰ শিক্ষাবোৰ গ্ৰহণ কৰি আছোঁ। গতিকে প্ৰাৰ্থনা কৰিব লাগে, দিনে নিশাই প্ৰাৰ্থনা কৰিব লাগে, কাৰণ সৎগুৰু অবিহনে আমি যিমান বোলে ভক্তি কৰিলেও ভগৱানৰ ধামত যাব নোৱাৰোঁ। গতিকে সেইটো বহুত ইম্পৰ্টেণ্ট হয়। সুচিতা মানে পবিত্ৰতা। আমাৰ পবিত্ৰতা শৰীৰতো থাকিবই লাগে, মনৰো পবিত্ৰতা থাকিব লাগে। মনৰ পবিত্ৰতা মেইনটেইন কৰিবৰ কাৰণে আমি সদায় হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰিব লাগিব, আৰু তাৰোপৰি আমাৰ মনটোক কেনেকৈ শান্ত কৰি ৰাখিব পাৰোঁ, আৰু কেনেকৈ বিকাৰৰ পৰা, খং উঠিলে বা এনেকুৱা ধৰণৰ যিবিলাক বিকাৰ হয়, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, এইবিলাকৰ পৰা কেনেকৈ সদায় নিজকে মুক্ত কৰিব ৰাখিব পাৰোঁ, সেইটো পবিত্ৰতা হৈছে। স্থিৰতা বহুত ইম্পৰ্টেণ্ট, স্থিৰতা অবিহনে আমি ভক্তিত আগবাঢ়িব নোৱাৰিম। আত্মসংযম, মনততো বহু প্ৰকাৰৰ বস্তু আহিব, যেনেকৈ বহুত নদী সাগৰত বৈ যাই পিনে প্ৰৱেশ কৰে, কিন্তু তথাপি যিবিলাক নদীয়ে প্ৰৱেশ কৰে, পানীটো বাঢ়িয়েই যায় সাগৰত, কিন্তু সাগৰে কেতিয়াও মৰ্যাদা ভংগ নকৰে, কেতিয়াও মানে এনেকৈ নিজৰ পাৰৰ পৰা বাহিৰত গুচি নাযায়, নহ'লে বহুত মানুহ মৰিব। ঠিক তেনেদৰে আমাৰ আত্মসংযম থকা উচিত। মনত দুৰ্ভাৱনাও আহিব পাৰে, আৰু কাৰণ ইমান জন্মৰ পৰা যিহেতু আমি ভৌতিক কাৰ্যতে লাগি আছোঁ, মনত যিকোনো ভাৱনা আহিব পাৰে, কিন্তু মেইন হৈছে আত্মসংযম। ধৰা হ'ল এজন বিবাহিত পুৰুষ হয়, আৰু তেওঁৰ পত্নী আছে, সন্তান আছে, এজনী বহুত সুন্দৰী তিৰোতা বা ছোৱালী তেওঁ দেখা পালে, আৰু মনত এনেকুৱা ভাৱনাৰ সৃষ্টি হ'ল যে যদি মোৰ ৱাইফ ইমান ধুনীয়া হ'ল হয়, বা মই যদি এই ছোৱালীজনীকো ভোগ কৰিব পাৰোঁ, লাইক ডেট, এনেকুৱা হ'লেও লগে লগে তেওঁ শাস্ত্ৰসন্মত হৈ পিনে নিজকে আত্মসংযম কৰিব লাগিব। কিন্তু যিয়ে তাৰ পিছত যায় বা আকৰ্ষণ যাৰ প্ৰতি হৈছে তাৰ প্ৰতি তেওঁ ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব, আত্মসংযম কৰিব লাগিব। কাৰণ যদি ওচৰত যায় আৰু কমিউনিকেশ্যন আৰম্ভ কৰে, কালি আৰু বেছি অবৈধ যৌন সম্বন্ধ হওঁতেও সময় নালাগিব। সেইকাৰণে আত্মসংযম বহুত ইম্পৰ্টেণ্ট। এইটোতো মই এটা স্ত্ৰী পুৰুষৰ আকৰ্ষণৰ উদাহৰণ দিছোঁ, এনেকুৱা বহুত আত্মসংযম থাকিব পাৰে। যেনেদৰে ধৰা হ'ল আপোনাৰ বোলে এনেকুৱা বস্তু এটা খাবৰ মন গৈছে যিটো ভক্তিৰ কাৰণে প্ৰতিকূল হয়। ধৰা হ'ল আপুনি অলপতে মাংস এৰিছে, আৰু কোনোবাই মাংস ৰান্ধোতে গোন্ধ পালে, আৰু সেই গোন্ধটো পাই পিনে আপোনাৰ ইচ্ছা গৈছে, তেতিয়াও আপুনি আত্মসংযম কৰিব লাগিব। কি নহয়, মই ডিটাৰমাইণ্ড হয় যে মই কোনো প্ৰাণীকে হত্যা কৰি মই নাখাওঁ, আৰু এনেকৈ মই মানে আত্মসংযম কৰিম। সেইটো বহুত ইম্পৰ্টেণ্ট হয়, ডিটাৰমিনেশ্যন। আৰু এটা সময় আহিব যেতিয়া আপুনি ভক্তিত আগবাঢ়ি যাব, আপোনাৰ এনেকুৱা গোন্ধ পালে আপুনি বহুত আচলতে দুৰ্গন্ধ বুলি গণ্য কৰিব, এনেকুৱা হয়। তাৰোপৰি নেক্সট হৈছে ইন্দ্ৰিয় ভোগৰ বিষয়বিলাকৰ প্ৰতি অনীহা। অনীহা মানে কোনো ইচ্ছাই নাযায়, বিৰক্তি, আৰু ইন্দ্ৰিয় ভোগ কৰাৰ কোনো ইচ্ছা নাযায়। মিথ্যা অহংকাৰৰ অভাৱ। মিথ্যা অহংকাৰ মানে এইটো মোৰ, সেইটো মোৰ, ই মোৰ, এইটো মোৰ নাথাকে, চব কৃষ্ণৰ, এনেকুৱা ভাৱনা ৰাখে যিয়ে, সেইটো জ্ঞান বুলি কয়। জন্ম, মৃত্যু, জৰা, ব্যাধিৰ দুখ যে দোষযুক্ত, সেই কথাৰ ধাৰণা। যেনেকৈ মই অলপতে ডিছকাছ কৰিলোঁ আপোনালোকৰ লগত, যে জন্ম, মৃত্যু, বৃদ্ধ হোৱা আৰু এই বেমাৰ, এইবিলাক যে আহে, এই দুখে আচলতে আচল দুখ হয় আমাৰ। এই দুখৰ পৰা আমি মুক্ত হ'বৰ কাৰণে চেষ্টা কৰা উচিত, যাতে আমি বাৰে বাৰে জন্ম ল'ব লগা নহয়। যেনেদৰে মই আপোনাক উদাহৰণ দিলোঁ যে ভৌতিক মানে বহুত যে আধ্যাত্মিক বা সাধুৰূপে যিয়ে ধৰক পৰিগণিত হোৱাও নাই,
তেনেকুৱা মানুহে কয় যে মই আৰু জন্ম ল'ব নোখোজো, বহুত কষ্ট, আৰু জন্ম ল'ব নোখোজো, তেনেকৈ কয়। সেইটো মানে ভাল কথা যে তেওঁ এনেকৈ ভাবিব পাৰে। আসক্তিহীনতা, আসক্তি নাই ভৌতিক বস্তুৰ প্ৰতি। পুত্ৰ পত্নী গৃহ আদিৰ প্ৰতি অনাসক্তি। এতিয়া পুত্ৰ মানে আপোনাৰ ধৰক সন্তান হৈছে, অট'মেটিকেলি সন্তানৰ প্ৰতি আসক্তিৰ সৃষ্টি হ'ব। সেই যিটো স্নেহ, সেই স্নেহটো ইম্পৰ্টেণ্ট হয় সন্তানৰ প্ৰতি, নহ'লে মাকে কেনেকৈ সন্তানক ডাঙৰ দীঘল কৰিব, ইমান নিস্বাৰ্থ ভাৱনাৰে তেওঁ ডাঙৰ দীঘল কৰিব লগা হয়। বা ধৰা হওক এনেকুৱা মানে মাকৰ কথা কৈছোঁ, যাৰ ঘৰত খাবলৈও নাই, তেতিয়া মাকে কি কৰে, নিজে নাখায়ো সন্তানটিক দিয়ে। গতিকে সেইটো স্নেহ লাগে, সেইটো স্নেহ বহুত ইম্পৰ্টেণ্ট হয়। বা নিজে অলপ কম পইচাত থাকি হ'লেও সন্তানটিক ধৰক বাহিৰত মানে পঢ়াইছে, ইঞ্জিনিয়াৰিং কৰাইছে, মেডিকেল কৰাইছে। গতিকে এইবোৰ যে সেইটো দৰকাৰ। কিন্তু অনাসক্তি মানে তেওঁৰ প্ৰতি এনেকুৱা কোনো মোৰ ভাৱনা নাই, তেওঁ এনেকৈ ভাবে যে এয়া কৃষ্ণৰ অংশ হয় আৰু মোক এটা ৰেছপনচিবিলিটি দিছে মাতৃ হিচাপে, পিতৃ হিচাপে, মই মোৰ কৰ্তব্য পালন কৰিম আৰু তাকো মই ভগৱানৰ ভক্তিত আনিবৰ কাৰণে চেষ্টা কৰি থাকিম। বাকী সি এটা ডিফাৰেণ্ট আত্মা হয়, তাৰ নিজৰ কৰ্ম আছে, নিজৰ সংস্কাৰ আছে পূৰ্বজন্মৰ পৰা, গতিকে সেই হিচাপে সি আগবাঢ়িব। বেছি আসক্তি নাই একো, তাৰমানে এনেকুৱা হ'ব লাগে, আসক্তি ৰাখিব নালাগে। আৰু বাঞ্ছিত আৰু অবাঞ্ছিত উভয়বিধ ঘটনাৰ ক্ষেত্ৰতে মনৰ ভাৰসাম্যতা, মানে মই এইটো পালোঁ সুখী হ'লোঁ, মই সেইটো নাপালোঁ দুখী হ'লোঁ, এনেকুৱা ভাৱনা নাই। বেলেঞ্চড, পালেও ঠিক নাপালেও ঠিক, সন্তুষ্ট। মোৰ প্ৰতি একাগ্ৰতাৰে কৰা ঐকান্তিকী ভক্তি, ভগৱান শ্ৰীকৃষ্ণই কৈছে। অৰ্থাৎ আমি কৃষ্ণৰ ঐকান্তিক ভক্তি, কেৱল কৃষ্ণৰ ভক্তি, যেনেকৈ প্ৰভুপাদে শিকাইছে, শংকৰদেৱ মাধৱদেৱে শিকাইছে, বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰ বা ৰূপ গোস্বামী, সনাতন গোস্বামী, চব ডাঙৰ ডাঙৰ বৈষ্ণৱ আপুনি চাওক, কেৱল কৃষ্ণৰ ভক্তি কৰে, কোনো আৰু কাৰো ভক্তি নকৰে। আৰু এনেকুৱা কোনো ধৰণৰ তেওঁলোকৰ এনেকুৱা মানে কনফিউজন নাই যে কৃষ্ণৰ ভক্তি নকৰি বেলেগ যদি দেৱতাসকলৰ নকৰোঁ তেওঁলোকে মোক কষ্ট দিব, কেতিয়াও নিদিয়ে। দেৱী দেৱতাসকল ভগৱানৰে অংশ হয়, তেওঁলোক সুখীহে হয় কৃষ্ণ ভক্তি কৰিলে। গতিকে আমি এনেকৈ ভাবিব নালাগে যে এনেকৈ ভগৱান কৃষ্ণক ঈৰ্ষা কৰিব নেকি দেৱীয়ে বা দেৱতাই। তেওঁলোক অসুৰ নহয়, তেওঁলোক দেৱতা হয়, দেৱী হয়, তেওঁলোকে ভগৱান কৃষ্ণৰ পূজা কৰে। হিৰণ্যকশিপুৰ, ৰাৱণ বা এনেকুৱা কংস, তেওঁলোকে ঈৰ্ষা কৰে, শিশুপাল, তেওঁলোকে ঈৰ্ষা কৰে, কিন্তু দেৱতা কেতিয়াও ঈৰ্ষা নকৰে। আৰু তেওঁলোকে সদায় কৃষ্ণ ভক্তক নিজৰ ভক্ততকৈও বেছি মৰম কৰে। আমি ভাগৱতমৰ এটা উদাহৰণ সংক্ষেপে ক'ম, যেনেকৈ জড়ভৰত নামৰ এজন বহুত ডাঙৰ বৈষ্ণৱক যেতিয়া চোৰবিলাকে বান্ধি পিনে নৰ বলি দিবলৈ যায়, তেতিয়া কালীমাতাৰ ভক্ত হয় তেওঁলোক, কিন্তু কালীমাতাই নিজৰে মূৰ্তিৰ পৰা প্ৰকট হয়, সহ্য কৰিব পৰা নাই যে কৃষ্ণ ভক্তক মোৰ ওচৰত বলি দিব আনিছে, প্ৰকট হৈ পিনে নিজৰ ভক্তৰে গল কাটি দিয়ে আৰু ডিঙি কাটি দিয়ে আৰু একো নকৰে। আৰু জড়ভৰতে শান্ত হৈ পিনে দেৱীৰ দৰ্শন কৰি প্ৰণাম কৰি তাৰ পৰা ওলাই যায়। কিন্তু কথা হৈছে কি, মানে নিজৰ ভক্তকো শাস্তি দিব যদি বৈষ্ণৱক দিগদাৰি দিয়ে। গতিকে এনেকুৱা মৰম কৰে আচলতে। আৰু কোৱা হৈছে নিৰ্জন ঠাইত বাস কৰাৰ স্পৃহা। নিৰ্জন ঠাই মানে এনেকুৱা নহয় যে আপুনি বোলে জংঘলত যায়, গুফাত যায় আছে, এইটো নিৰ্জন ঠাই নহয়। ইয়াতে নিৰ্জন ঠাইৰ অৰ্থ হৈছে য'ত কেৱল ভক্ত থাকে, য'ত কেৱল ভক্ত থাকে আৰু বহুত পৰিমাণে ভক্ত থাকে, সেই ঠাইবোৰ হৈছে বৃন্দাবন ধাম, দ্বাৰিকা ধাম, বদ্ৰীনাথ ধাম, ৰামেশ্বৰম ধাম, মায়াপুৰ ধাম, জগন্নাথপুৰী ধাম, তেনেকুৱা ঠাইত। আৰু তেনেকুৱা ঠাইতো আজিকালি বহুত মানুহ ঘূৰিব আহে, আৰু হয়তো তাৰে কিছুমান মানুহ হয়তো ইমান ভক্তিত লাগি থকা নাই। গতিকে আমি ভক্তৰ লগত এইবিলাক ঠাইত যাব লাগে, বা যদি আমি যাওঁ ভক্তৰ সংগ বিচাৰিব লাগে, প্ৰামাণিক ভক্ত। তো এনেকুৱা ঠাইত আমি যাই পিনে আমাৰ এক বছৰত কমচে কম 3 দিন যাই পিনে থাকিব লাগে, দিন ৰাতি মন্দিৰৰ প্ৰগ্ৰামবোৰ এটেণ্ড কৰিব লাগে, ভক্তৰ লগত কমিউনিকেশ্যন কৰিব লাগে, নেটৱৰ্কিং কৰিব লাগে ভক্তৰ লগত। মানুহে ভৌতিক জগতৰ মানুহৰ লগত মিত্ৰতা কৰে, নেটৱৰ্কিং কৰে, আমি ভক্তৰ লগত কৰিব লাগে, যাতে আমি সদায় কৃষ্ণৰ লগত জড়িত হৈ থাকিব পাৰোঁ। বিষয় আসক্ত মানুহৰ সমাগমৰ প্ৰতি অনীহা, যিবিলাক বহুত বেছি অহংকাৰী মানুহ হয় আৰু ভৌতিক জগতৰ বস্তুৰ প্ৰতি ইমান আসক্তি হয়, তেনেকুৱা মানুহৰ পৰা দূৰত। সদায় যে আপোনালোক কথা পাতিলে সদায় ভৌতিক কথা পাতি থাকিব, মানে বহুত বিষয় আসক্ত। ধৰা হওক কোনোবা বোলে পুৰুষ হয়,
সেই পুৰুষজন বহুত স্ত্ৰীৰ প্ৰতি আকৰ্ষিত আৰু বিভিন্ন স্ত্ৰীৰ লগত তেওঁৰ সংগ আৰু এজন বেলেগ ভক্ত পুৰুষৰ সংগত আহিলেও তেওঁ এই স্ত্ৰীৰ বিষয়ে কথা পাতি থাকে তেতিয়া সেই ভক্তজনে তেনেকুৱা পুৰুষৰ সংগ ত্যাগ কৰা উচিত কাৰণ নহ'লে সিও আসক্ত হৈ যাব ভৌতিক শৰীৰটো হয় ন আসক্ত হৈ যাব স্ত্ৰীও তেনেকুৱা কৰিব লাগে কেতিয়াও এজনী সতী সাবিত্ৰী স্ত্ৰী আৰু এজনী বেশ্যাবৃত্তিৰ স্ত্ৰীৰ যিবিলাক কথা এইবিলাক মেচিং নহয় গতিকে ধৰা হ'ল কোনোবা এজন বহুত চৰিত্ৰৱান স্ত্ৰী হয় ভক্ত হয় আৰু এজনী চৰিত্ৰহীনা হয় অৰ্থাৎ তেওঁ যিকোনো যাৰে তাৰে লগত তেওঁ সংগ কৰিব পাৰে অবৈধ যৌন সম্বন্ধ গঢ়ি তুলিব পাৰে তাৰে পৰা দূৰত থকা উচিত নহ'লে কি হ'ব তেওঁৰ যিটো ফিলচফি সেইটোৱে ভক্তজনক আক্ৰমণ কৰিব পাৰে কাৰণ যেতিয়ালৈকে ভক্তিত আমি সম্পূৰ্ণৰূপে পাক্কা হৈ নাযাওঁ উত্তম অধিকাৰী হৈ নাযাওঁ তেতিয়ালৈকে এনেকুৱা ভয় সদায় কৰিব লাগে মানুহে আৰু দূৰত থাকিব লাগে বিষয়সক্ত মানুহৰ আগতে সাধুবিলাকে কেতিয়াও ৰজাৰ সংগ নলয় ৰজাই বহুত ভোগ কৰে ন ভোগ কৰা মানুহৰ সংগ নলয় আমি সদায় ভক্তৰ সংগ লোৱা উচিত আধ্যাত্মিক জ্ঞানৰ গুৰুত্বৰ স্বীকাৰ কি আধ্যাত্মিক জ্ঞান ইমান ইম্পৰ্টেণ্ট যেতিয়া আপোনালোকে যেতিয়া ভাগৱত গীতা শুনি আছে এইটো গুণ ইতিমধ্যে আপোনালোকৰ তাত আছে সেইকাৰণে শুনি আছে কি আধ্যাত্মিক জ্ঞান লোৱাটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ দিনে নিশাই আপোনাক সকলোৱে ভৌতিক জ্ঞান দি থাকে আপোনাৰ কিবা বোলে হ'ল আপোনাক উপদেশ দিব এইটো উপদেশ সেইটো নিউজ আৰু কিবা কিবি আহি থাকে গতিকে কাৰোবাৰ বোলে বদনাম গালে এইবিলাক চব ভৌতিক হয় কিন্তু আধ্যাত্মিক জ্ঞান যে আমি ভাগৱত গীতাৰ পৰা প্ৰাপ্ত কৰোঁ এইটো বহুত গুৰুত্বপূৰ্ণ যিয়ে এয়া স্বীকাৰ কৰে ভগৱানৰ প্ৰিয় হৈ যায় আৰু পৰম তত্ত্বৰ জ্ঞানৰ বাবে দাৰ্শনিক অন্বেষণ অৰ্থাৎ পৰম তত্ত্ব পাবৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণক প্ৰাপ্ত কৰিবৰ কাৰণে তেওঁ সকলো ধৰণৰ চেষ্টা কৰি থাকে গতিকে এইকেইটা ভগৱানে কয় এইবিলাককেই মই জ্ঞান বুলি কওঁ আৰু ইয়াৰ বাহিৰে সকলোবিলাকেই হৈছে অজ্ঞান তো ইয়াত দিয়া জ্ঞান উপাদানসমূহৰ বিষয়ে এটা বিশ্লেষণ এনেদৰে আগবঢ়াব পাৰি প্ৰভুপাদে কৈছে তাৎপৰ্য অভিমানহীনতাৰ অৰ্থ হ'ল এই যে আনৰ পৰা সন্মান বিচাৰি হাবাথুৰি খাই ফুৰিব নালাগে আমি কিয় দিগদাৰি পাওঁ আমাক সন্মান নিদিলে আমি একদম মানে দুখী হৈ যাওঁ আমি এইটো বস্তুৰ পৰা যদি মুক্ত হৈ যাওঁ নহয় মানুহে সন্মান দিয়ে নিদিয়ে আমাৰ একোৱেই ফৰক নপৰে আমি একোৱেই মানে তাৰ প্ৰতি আকৰ্ষিত নহওঁ সেইকাৰণে চৈতন্য মহাপ্ৰভুৱে কৈছে অমানিনা মান দিন সকলোকে সন্মান দিয়ক কিন্তু কাৰো পৰা সন্মানৰ কাৰণে হাবাথুৰি খাবৰ প্ৰয়োজন নাই আচ্ছা ইয়াতে যিটো ক্ষান্তি শব্দ আছে সহিষ্ণুতা তাৰ অৰ্থ হৈছে আনৰ পৰা অসন্মান বা অপমান সহ্য কৰাৰ ক্ষমতা মানুহে আপোনাক সদায় সন্মান নিদিয়ে সন্মান দিয়া মানুহবোৰ বহুত মহান হয় যি সকলোকে ভালদৰে সমীহ কৰে সন্মান দিয়ে এই গোটেই কলিযুগত এনেকুৱা মানুহ আছে যিয়ে সদায় মানে অসন্মান কৰাৰ ধাৰণাত থাকে আৰু তাৰোপৰি লগে লগে খং উঠি যাব লগে লগে কিবা হৈ যাব গতিকে আমি এইবোৰ সহ্য কৰাৰ কাৰণে আমি নিজকে ৰেডি ৰাখিব লাগে এনেকৈ ভগৱানে কৈছে আৰু সৰলতাৰ অৰ্থ ইয়াতে কৈছে যে কোনো কূটনীতিৰ আশ্ৰয় নোলোৱাকৈ ইমানেই অকপট হ'ব লাগে যে এজন শত্ৰুৰ আগতে প্ৰকৃত সত্যটো কৈ দিব পাৰে প্ৰকৃত সত্য হৈছে আধ্যাত্মিক তত্ত্বজ্ঞানৰ বিষয়ে মানে শত্ৰু হ'লেও মিত্ৰ হ'লেও আমি ইকুৱেলি ভগৱানৰ বিষয়ে সকলোকে জ্ঞান প্ৰদান কৰিব লাগে গতিকে আমি যদি আধ্যাত্মিক জ্ঞানত অগ্ৰগত হওঁ তেনেহ'লে অট'মেটিকেলি আমাৰ মন পবিত্ৰ হ'ব আৰু স্থিৰতাৰ অৰ্থ ইয়াতে কৈছে যে আধ্যাত্মিক জীৱনত অগ্ৰগতি লাভ কৰিবৰ বাবে দৃঢ় সংকল্পবদ্ধ হ'ব লাগে স্থিৰতা মানে ডিটাৰমাইণ্ড যে এইটো মই পামেই এইটো মোৰ লক্ষ্য হয় গতিকে সেইটোত লাগি থাকিব লাগে কেতিয়াবা আমি ফেইল হৈ যাম ধৰক আপুনি 16 মালা কৰিবৰ কাৰণে চেষ্টা কৰি আছে কিন্তু কেতিয়াবা আপোনাৰ 16 মালা নহয় বা ষ্টাৰ্টিঙত আপোনাৰ কেতিয়াবা 4 মালা হয় কেতিয়াবা 16 মালা কেতিয়াবা 8 মালা কিন্তু আমি হাৰ মানিব নালাগে ডেইলি আমি প্ৰেক্টিছ কৰি থাকিব লাগে আৰু প্ৰাৰ্থনা দুটা বস্তু চেষ্টা আৰু প্ৰাৰ্থনা আমি সফল হ'মেই তেতিয়া এনে দৃঢ় সংকল্পৰ অবিহনে কোনো ধৰণৰ উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিব নোৱাৰি
গতিকে আমাৰ ইন্দ্ৰিয়বোৰ আসলতে বহুত বেছি বলৱান হয়, মন বহুত বেছি বলৱান হয়। সেইকাৰণে কোৱা হৈছে যে আমি মনটোক সদায় আৰু ইন্দ্ৰিয়বোৰকো সদায় ভগৱান শ্ৰীকৃষ্ণৰ সেৱাত লগাই ৰাখিব লাগে। আমাৰ চাওক কাণ দুখন সদায় খোলাই থাকে ন, গতিকে কাণ দুখনত আমি সদায় কৃষ্ণ কথা যাতে আমাৰ যায় তেনেকুৱা ধৰণৰ কৰিব লাগে। যদি একো কৃষ্ণ কথা হোৱা নাই, আমি নিজেই হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰি কাণক আহাৰ দি থাকিব, ইনপুট দিব লাগে। গতিকে জন্ম, মৃত্যু, বৃদ্ধ অৱস্থা আৰু ৰোগৰ যন্ত্ৰণাবোৰক আমি বুজিবলৈ চেষ্টা কৰিব লাগে। নহ'লে বাৰে বাৰে আমি কোনোবা নহয় কোনোবা মাতৃৰ গৰ্ভত বন্দী হৈ পিনে 9 মাহৰ পিছত আৰু জন্ম ল'ব লগা হ'ব। গতিকে ইয়াতে প্ৰভুপাদে এইটো বস্তু ক্লিয়াৰ কৰিছে যে পুত্ৰ, পত্নী, গৃহ আদিৰ প্ৰতি অনাসক্তিৰ কথা কওঁতে সেইবিলাকৰ প্ৰতি কোনো ধৰণৰ অনুভূতি থাকিব নালাগে বুলি কোৱা হোৱা নাই। অবভিয়াছলি নিজৰ পৰিয়ালৰ প্ৰতি ভাল পোৱাটো থাকিবই, কিন্তু এনেকুৱা মানে হ'ব নালাগে যে ভৌতিকভাৱে আসক্তি হ'ব নালাগে। আধ্যাত্মিক উন্নতিৰ কাৰণে সকলোৰে কাৰণে আমি চেষ্টা কৰিব লাগে। সম্পূৰ্ণৰূপে কৃষ্ণ ভাৱনা সম্পন্ন হ'লে ঘৰখন সুখৰ কৰি তুলিব পাৰি। কিন্তু ধৰা হ'ল কাৰোবাৰ বোলে হাজবেণ্ড বা ৱাইফ কৃষ্ণ ভক্তি গ্ৰহণ কৰা নাই, এনেকুৱা নহয় যে তেওঁৰ লগত কাজিয়া কৰিব আৰু সদায় দুখী হৈ থাকিব যে তেওঁ কিয় ভক্ত হোৱা নাই। কোনো কথা নাই, ভক্ত হোৱা নাই যদি হোৱা নাই, কাৰণ তেওঁৰ নিজৰ কৰ্ম আছে, সেই কৰ্ম অনুযায়ী তেওঁ কোনটো জনমত ভক্ত হ'ব সেইটো ডিপেণ্ড কৰিব। আমি চাব লাগে যে তেওঁ যে মোক ছাপোৰ্ট কৰিছে, এইটো বহুত ডাঙৰ কথা। আৰু তেতিয়া তেওঁ আচলতে আমাৰ কাৰণে দেৱতাৰে সমান, কাৰণ দেৱতাসকলে সদায় ছাপোৰ্ট কৰে ভক্তি কৰিবৰ কাৰণে। গতিকে এইটোৱে বহুত বেছি বুলি ভাবি পিনে সদায় ইজনে সিজনৰ সেৱা কৰা উচিত। তেতিয়া আমাৰ ৰিলেশ্যনশ্বিপবোৰ বহুত লাম্বা হৈ যায়, যেতিয়া আমি মানে গোটেই জীৱন থাকে, ব্ৰেক নহয়, যদি আমি ইজনে সিজনৰ নিস্বাৰ্থভাৱে সেৱা কৰিব পাৰোঁ। ইয়াতে প্ৰভুপাদে কৈছে যে জড় জাগতিক জীৱনত সুখ আৰু দুখ এই দুয়োটা একেলগে থাকে, সুখৰ লগত দুখো আহে। সেইবাবে ভাগৱত গীতাৰ পৰামৰ্শ অনুসাৰে মানুহে সুখ আৰু দুখক সহ্য কৰিব শিকিব লাগে, কাৰণ সুখ দুখ অহা যোৱাক কোনেও বাধা দিব নোৱাৰে। গতিকে জীৱনৰ বস্তুবাদী দিশটোৰ প্ৰতি উদাসীন হৈ থাকি স্বভাৱতে আমি সুখ আৰু দুখৰ প্ৰতি সমভাৱ ৰখা উচিত। তো ইয়াতে কৈছে যে ইয়াত এইটো কথা স্পষ্টভাৱে কোৱা হৈছে যে আত্ম উপলব্ধিৰ বাবে ভক্তিযোগেই বিশেষভাৱে ব্যৱহাৰ উপযোগী। ভক্তিযোগতকৈ বেছি আৰু একো উপযুক্ত হ'ব নোৱাৰে, যাৰ দ্বাৰা আমি অতি সোনকালে সকলো বিকাৰৰ পৰা মুক্ত হৈ ভগৱানৰ ধামত যাব পাৰোঁ। গতিকে এই কথা স্পষ্টভাৱে কোৱা হৈছে যে অভিমানহীনতাৰ অবিহনে বা মিথ্যা অহংকাৰ ত্যাগ নকৰাকৈ বা সহিষ্ণুতা ডেভেলপ নকৰাকৈ, বিনম্ৰতা ডেভেলপ নকৰাকৈ আমি কেতিয়াও আধ্যাত্মিক জীৱনত আগবাঢ়িব নোৱাৰোঁ। সেইকাৰণে আমি যি এইবিলাক গুণ কৈছে ইয়াতে ভগৱানে, এইবিলাক অৰ্জন কৰাৰ কাৰণে চেষ্টা কৰা উচিত। তো আজিৰ ক্লাছটো আমি ইয়াতে সামৰিছোঁ। আপোনালোকক হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।